পুৰা মুখখন বহল কৰি দিয়া। কথা ৰাখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেখেতে এই 13খন গাঁৱৰ যি দুৰ্ভোগত ভুগি আছিলে সেই দুৰ্ভগীয়া মানুহখিনিৰ সকলো মৰ্ম বেদনা বুজ ল'বলৈ আহি তেখেতে দিনৰ ভাগত যি কথা দিছিলে সেই কথামতে আজি এই 13খন গাঁৱৰ ভিতৰত যিখিনি পানী আবদ্ধ হৈ আছে এই পানীখিনি আমাৰ এই 13খন গাঁৱৰ মানুহৰ প্ৰত্যেকৰ ঘৰৰ ভিতৰত এবুকু এককাল পানী হৈ আছে। এই পানীখিনি নিষ্কাশনৰ কাৰণে আজি এই মাথাউৰিটো চেনেল কাটিং কৰি যি মহান উপকাৰ সাধন কৰিছে তাৰ বাবে আমি আন্তৰিকতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বলিষ্ঠ আমাৰ মানৱ জৰুৰী আমাৰ বিধায়ক আমাৰ মানৱ ডেকা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পানীখিনি নিষ্কাশনৰ ফলত আমি আশা ৰাখিছোঁ এই 13খন গাঁৱৰ মানুহৰ যিটো দুৰ্ভোগ ভুগি আছে এই দুৰ্ভোগৰ পৰা তেওঁলোক উপশম হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশাবাদী। পুৰা মুখখন বহল কৰি দিয়া। কথা ৰাখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেখেতে এই 13খন গাঁৱৰ যি দুৰ্ভোগত ভুগি আছিলে সেই দুৰ্ভগীয়া মানুহখিনিৰ সকলো মৰ্ম বেদনা বুজ ল'বলৈ আহি তেখেতে দিনৰ ভাগত যি কথা দিছিলে সেই কথামতে আজি এই 13খন গাঁৱৰ ভিতৰত যিখিনি পানী আবদ্ধ হৈ আছে এই পানীখিনি আমাৰ এই 13খন গাঁৱৰ মানুহৰ প্ৰত্যেকৰ ঘৰৰ ভিতৰত এবুকু এককাল পানী হৈ আছে। এই পানীখিনি নিষ্কাশনৰ কাৰণে আজি এই মাথাউৰিটো চেনেল কাটিং কৰি যি মহান উপকাৰ সাধন কৰিছে তাৰ বাবে আমি আন্তৰিকতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বলিষ্ঠ আমাৰ মানৱ জৰুৰী আমাৰ বিধায়ক আমাৰ মানৱ ডেকা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পানীখিনি নিষ্কাশনৰ ফলত আমি আশা ৰাখিছোঁ এই 13খন গাঁৱৰ মানুহৰ যিটো দুৰ্ভোগ ভুগি আছে এই দুৰ্ভোগৰ পৰা তেওঁলোক উপশম হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশাবাদী।